আজি অসম পুলিচৰ হাই কাটত যোৱা 5খন ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে ক'বলৈ গ'লে আমি গোলাঘাট, যোৰহাট, ধেমাজি, লখিমপুৰ আৰু মাজুলী ডিষ্ট্ৰিক্টৰ বিষয়ে ক'ব পাৰোঁ। এইখন ডিষ্ট্ৰিক্টত কাটত বহুতো হাই যায় আৰু এইবাৰ ইমানে হাই যাব। আমি ক'বলৈ গ'লে গোলাঘাট ডিষ্ট্ৰিক্টত আমি এবিত 87 পৰা 88 লৈকে যাব পাৰে আৰু OBCত 85 লৈকে যাব পাৰে আৰু SCত 84 চামথিং যাব পাৰে আৰু STPত 86 বা 87ত কাটঅফ থাকিব গোলাঘাট ডিষ্ট্ৰিক্টৰ এবি কাটঅফ। আৰু ইউবি কাটঅফ ক'বলৈ গ'লে আমি 72 পৰা 74 লৈকে থাকিব ইউআৰত। আৰু আমাৰ OBC কাটঅফ গ'লে 69 to 71 ভিতৰত থাকিব, SC 67 to 69 ভিতৰত থাকিব আৰু STP ক'বলৈ গ'লে আমি 69 to 71 ভিতৰত থাকিব আমাৰ ইউবি কাটঅফ গোলাঘাট ডিষ্ট্ৰিক্টৰ। আৰু এতিয়া আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ আমি এবি কাটঅফ ক'বলৈ গ'লে 87 to 88 ভিতৰত থাকিব যোৰহাট ডিষ্ট্ৰিক্টৰ। আৰু OBC 85 লৈকে যাব পাৰে হাইষ্ট, আৰু SC 84 to 85 ভিতৰত থাকিব আৰু STPও 85 লৈকে থাকিব আৰু ST হিলছত 83 বা 84 থাকিব। আৰু আমি ইউবি কাটঅফ ক'বলৈ গ'লে 71 to 72 ভিতৰত থাকিব ইউবি কাটঅফ যোৰহাট ডিষ্ট্ৰিক্টৰ। আৰু OBC 69 to 70 ভিতৰত থাকিব, SC 69 to 71 ভিতৰত যাব আৰু STP 70 ভিতৰত থাকিব আশেপাশে আৰু ST হিলছত 63 to 64 যাব ইউবি কাটঅফ যোৰহাট ডিষ্ট্ৰিক্টৰ। আৰু ধেমাজি ডিষ্ট্ৰিক্টত 88 to 89 ইউআৰত এবি কাটঅফ যাব আৰু 83 to 84 যাব OBC কাটঅফ যাব আৰু 84 to 85 যাব SC কাটঅফ আৰু 86 to 87 STPত যাব পাৰে এবি কাটঅফ যাব। আৰু ইউবি কাটঅফ ক'বলৈ গ'লে আমি 72 বা 74 যাব, 74 ভিতৰত থাকিব আমাৰ ইউআৰত ইউবি কাটঅফ থাকিব আৰু 69 to 71 OBC কাটঅফ থাকিব, 70 পৰা 72 লৈকে SC কাটঅফ থাকিব আৰু 70 পৰা 72 চামথিং প্লাছ থাকিব STPৰ কাটঅফ ইউবি কাটঅফ থাকিব আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত। আৰু এতিয়া হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাটঅফো ছেমে যাব, প্ৰায় ইউআৰত 88 বা 90 ভিতৰত থাকিব আৰু OBC কাটঅফ 85 to 86 ভিতৰত থাকিব, SC 84 to 85 ভিতৰত থাকিব আৰু STP 86 বা 87 লৈকে থাকিব পাৰে। আৰু আমি ইউবি কাটঅফ ক'বলৈ গ'লে 72 পৰা 74 লৈকে থাকিব ইউআৰত আৰু OBCত 65 to 67 ভিতৰত থাকিব, SC 68 to 70 ভিতৰত থাকিব আৰু STPত 72 পৰা 73 লৈকে থাকিব পাৰে। আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কাটঅফ এবি কাটঅফ হ'ল 88 to 90 ভিতৰত থাকিব ইউআৰত। তাৰপিছত OBC 86 to 87 ভিতৰত থাকিব, তাৰপিছত SC কাটঅফ 84 to 85 ভিতৰত থাকিব আৰু STP 87 to 88 ভিতৰত থাকিব। মাজুলী ডিষ্ট্ৰিক্টৰ আমি ইউবি কাটঅফ আমি ইউআৰত 73 পৰা 75 লৈকে যাব পাৰে, OBC কাটঅফ 69 to 71 ভিতৰত থাকিব আৰু SC কাটঅফ 72 পৰা 74 লৈকে যাব পাৰে আৰু STP 70 পৰা 73 লৈকে মাজুলী ডিষ্ট্ৰিক্টত কাটঅফ থাকিব। আমাৰ এই 5খন ডিষ্ট্ৰিক্ট গোলাঘাট, যোৰহাট, ধেমাজি, লখিমপুৰ, মাজুলী এইখন ডিষ্ট্ৰিক্ট আমাৰ অসমৰ আটাইতকৈ বেছি কাটঅফ যাব পাৰে এইবাৰ ফাইনেল মেৰিটত। তোমালোকে টেনশ্যন নকৰিবা, যদি তোমালোকে ভাল এটা স্ক'ৰ কৰি আহিছা তেনেহ'লে ফাইনেলি তুমি চাকৰি পাই যাবা আৰু ৰেজাল্ট অতি সোনকালে জুনত আহিব লাগে। আৰু তোমালোকে মোৰ চেনেল ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, মোৰ এইটো নতুন চেনেল হয়। আকৌ পিছত লগ কৰিম নিউ ভিডিঅ'ত।